নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। চ' আজি DEE ছেকেণ্ড ভেৰিফিকেশ্যন লিষ্টৰ ওপৰত এখন নটিচ ওলাইছে LP-UP ৰিক্ৰুটমেণ্টৰ, আৰু ইয়াৰ লগে লগে মাধ্যমিক শিক্ষা পৰিষদেও আমাৰ টেট কাম ৰিক্ৰুটমেণ্টৰ মেৰিট লিষ্টৰ ওপৰত এখন নটিচ ওলাইছে। চ' দুখন নটিচ আমি ডিছকাছ কৰিম, ঠিক আছে। এছামিছত ট্ৰান্সলেশ্যন কৰি দিম। আপোনালোকৰ যদি কিবা বুজিবলগীয়া থাকে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব, কিবা নুবুজিলে, আৰু এজ ফাৰ এজ পচিবল মই চবক ৰিপ্লাই কৰিম। চ' ফাৰ্ষ্ট অফ অল অলপ DEE LP-UP নোটিছটো অলপ চাওঁ। ইট ইজ ফৰ ইনফৰমেশ্যন টু অল কনচাৰ্ণ ডেট ছেকেণ্ড প্ৰভিশ্যনেল মেৰিট লিষ্ট ইজ প্ৰিপেয়াৰ অন দ্য বেচিছ অফ মডিফিকেশ্যন অফ ফাৰ্ষ্ট প্ৰভিশ্যনেল মেৰিট লিষ্ট of candidates for recruitment to the post of regular teacher of LP and UP school against this advertisement, ঠিক আছে। তো ইয়াৰ পাছত কৈছে অনারেবল হাইকোর্টে ওপৰত যি ভাৰ্ডিক্ট দিছে তাৰ ওপৰত বেছ কৰি নতুন প্ৰভিশ্যনেল মেৰিট লিষ্টটো বনোৱা হৈছে, মানে ছেকেণ্ড প্ৰভিশ্যনেল মেৰিট লিষ্টটো বনোৱা হৈছে। আৰু ইয়াৰ মানে কি হৈছে যে LP-UPত যি DLED কেণ্ডিডেট, মানে নিউজ DLED কেণ্ডিডেট আছে, সিহঁতক ইনক্লুড কৰাৰ পাছত, নিউজৰ DLED কেণ্ডিডেটক ইনক্লুড কৰাৰ পাছত নতুনকৈ লিষ্টখন আকৌ বনোৱা হৈছে। ইয়াৰ পাছত কৈছে যদি এতিয়া যে ছেকেণ্ড প্ৰভিশ্যনেল মেৰিট লিষ্টটো মে বি কাইলি বা আজি ৰাতি বা 2 দিনৰ ভিতৰতে মানে পাব্লিছ কৰি দিব, কিন্তু ইয়াত কৈছে যে সেইটো লিষ্টৰ ওপৰত ডিপেণ্ড কৰি কোনোবা মানে ফাইনেল ৰিক্ৰুটমেণ্ট ক্লেইম কৰিব নোৱাৰে। যদি কাৰোবাৰ কিবা আপত্তি আছে তেনেহ'লে গ্ৰেভেন্সত গৈ অফিচত ভিজিট কৰি নিজৰ মানে আপত্তিটো দাখিল কৰিব পাৰিব। আৰু তাৰ ডেট দিছে 29 to 30, মানে 29 and 30ত DEEৰ অফিচত গৈ ক্লেইম কৰিব পাৰে, ঠিক আছে। যদি ধৰক আপোনাৰ নম্বৰ কম আছে, মানে বেছি আছে, কিন্তু আপোনাৰ পৰা কম নম্বৰ থকা যদি কাৰোবাৰ যদি নাম আহি গৈছে তেনেহ'লে এনে ক্ষেত্ৰত আপুনি অফিচত গৈ ক্লেইম কৰিব পাৰে। আৰু এইটো লিষ্টত নিউজ কেণ্ডিডেট আৰু ৰেগুলাৰ DLED কেণ্ডিডেট চবৰ নাম থাকিব। তাৰপিছত কৈছে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম অফিচত গৈ DEEৰ অফিচত গৈ আপোনালোকে এইটোৰ কমপ্লেইন কৰিব পাৰিব। তো অলপ এছামিছত চাই লওঁ নটিচটো। আছে অসম চৰকাৰ প্ৰাথমিক শিক্ষা অধিশাখা অসম, যি হওক, ইয়াত আছে সকলোৰে অৱগতিহাৰ্থে জনোৱা হৈছে যে LP আৰু UP বিদ্যালয়সমূহত নিয়মিত শিক্ষক নিযুক্তিৰ বাবে DEE আছামৰ বিজ্ঞাপন, ইয়াতো বিজ্ঞাপন নম্বৰটো দিয়া আছে, ঠিক আছে। ইয়াত তলত দিছে এই প্ৰস্তুতি মাননীয় গৌৰৱান্বিত গুৱাহাটী উচ্চ ন্যায়ালয়, ইয়াৰ পাছত কেছ নম্বৰটো দিছে, ঠিক আছে। আৰু তেনেদৰে অন্যান্য সংলগ্ন মামলাত দিয়া ৰায় অনুসৰি কৰা হৈছে, মানে গুৱাহাটী হাইকোৰ্টৰ পৰা যি অৰ্ডাৰ দিছে তাৰ ওপৰত বেছ কৰি বনোৱা হৈছে। তাৰ পাছত আমাৰ মেইন কথাটো আছে, যদি কোনোবা নুবুজে এইটো চালে আৰামছে বুজি যাব। দ্বিতীয় অস্থায়ী নিৰ্বাচিত তালিকাত নাম অন্তৰ্ভুক্ত হোৱাৰ আধাৰত কোনো প্ৰাৰ্থীয়ে নিযুক্তিৰ দাবী কৰিব নোৱাৰে। এতিয়া যে ছেকেণ্ড ভেৰিফিকেশ্যন লিষ্টটো আহিব 30 তাৰিখৰ পাছত, 1 বা 2 তাৰিখত আহিব, কোনো নিজৰ মানে ক্লেইম কৰিব নোৱাৰে যে মই জবটো পাই গ'লোঁ। দ্বিতীয় অস্থায়ী নিৰ্বাচিত তালিকাখন চূড়ান্ত ফলাফল হিচাপে গণ্য কৰা নহ'ব। তাৰ মানে ইয়াৰ পাছত এটা ফাইনেল মেৰিট লিষ্ট আকৌ এটা ওলাব। প্ৰাৰ্থীসকলক তলত উল্লেখ কৰা স্থানত গমন কৰি তেওঁলোকক আবেগ আৰু আপত্তি দাখিল কৰিবলৈ অনুমতি দিয়া হ'ব। তাৰিখ দিছে 29 তাৰিখ আৰু 30 তাৰিখ, 11 বজাৰ পৰা 5 বজাৰ ভিতৰত আপোনালোকে DEEৰ অফিচত গৈ যদি আপোনালোকৰ কিবা অবজেকশ্যন থাকে মেৰিট লিষ্টৰ ওপৰত, ছেকেণ্ড ভেৰিফিকেশ্যনেল মেৰিট লিষ্টৰ ওপৰত, তেনেহ'লে আপোনালোকে ক্লেইম কৰিব পাৰে আৰু অবজেকশ্যন দিব পাৰে, ঠিক আছে। তো এইটো আছিলে আজিৰ নটিচটো। যদি আপোনালোকে কিবা ক'বলগীয়া থাকে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব। চ' এতিয়া বলক আমি আমাৰ যি GTPGTৰ টেট কাম ৰিক্ৰুটমেণ্টৰ নটিচটো দিছে সেইটো অলপ চাই লওঁ। চ' গাইজ এইটো হয় আমাৰ ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ পৰা অহা নটিচটো। আই থিংক আপোনালোকে চবে দেখিছে, তথাপিও মই অলপ কৈ দিছোঁ। ইট ইজ হেয়াৰ বাই ইনফৰ্ম টু অল কনচাৰ্ণ ৰিগাৰ্ডিং টেট কাম ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন 2024 held on 19/1/2025 that the marks obtained in written examination as well as weight age marks for the post of postgraduate teacher will be available for download from 11 AM on 30/5/2025, মানে 30 তাৰিখত PGTৰ ফাৰ্ষ্ট লিষ্ট আহিব, ঠিক আছে। ইয়াৰ পাছত কেলে PGTৰ লিষ্ট দিছে, PGTৰ লিষ্টৰ পাছতেই আমাৰ গ্ৰেজুৱেটৰ লিষ্ট দিব, ঠিক আছে। কেলে কি আমি জানো PGTৰ লিষ্টত যিহঁতৰ নাম সোমাব সিহঁতে গ্ৰেজুৱেট লিষ্টত আহিব নোৱাৰে। তো ৱেবছাইটৰ নাম দিছে http://madhyamikassam.gov.in। ইয়াৰ পাছত আছে কেণ্ডিডেট উইল হেভ টু লগ ইন এণ্ড এণ্টাৰ দেয়াৰ এপ্লিকেশ্যন নম্বৰ এণ্ড পাছৱাৰ্ড ইউজ ৱাইল ফিলিং আপ দ্য ফৰ্মছ। আপোনালোকৰ নিজৰ এপ্লিকেশ্যন নম্বৰ আৰু পাছৱাৰ্ড দি ফিল আপ কৰিব।
তারপর আছে ক্যান্ডিডেট হু আর প্রেজেন্টলি সিলেক্টেড ফর ডকুমেন্ট ভেরিফিকেশন ক্যান ডাউনলোড দেয়ার এডমিট কার্ড এলং উইথ দ্য টেন্টেটিভ মার্কস। ঠিক আছে, এতিয়া মানে 30 তাৰিখত যি লিষ্ট ওলাব, ঠিক আছে, 30 তাৰিখত লিষ্ট ওলাব, সেইটো লিষ্টৰ ওপৰত বেছ কৰি আপোনালোকে নিজৰ এডমিট কাৰ্ডটো ডাউনলোড কৰি ল'ব আৰু মাৰ্কছটোও পাই যাব। সেইটোৰ পিছত কি কৈছে, চাৰ্চ কেণ্ডিডেট উইল হেভ টু এপিয়াৰ এট দ্য ডেজিগনেটেড ভেনু অন স্পেচিফিক ডেট এণ্ড টাইম এলং উইথ ৰিকুৱাৰ্ড ডকুমেণ্ট এজ মেনশ্যন ইন দ্য এডমিট কাৰ্ড। এডমিট কাৰ্ডত আপোনালোকৰ ভেন্যু এণ্ড ডেট মেনশ্যন থাকিব, যিহঁতৰ নাম লিষ্টত আহিব সিহঁতৰে এডমিট কাৰ্ড ডাউনলোড হ'ব। The selection of the candidate is subject to fulfill of the eligibility criteria as prescribed in the advertisement and veracity of the document and declaration made by the candidate. টেকনিকেল ছাপোৰ্ট ফ্ৰী টোল ফ্ৰী নম্বৰত আছে, আপোনালোকৰ যদি কিবা বুজিবলগীয়া থাকে, নুবুজিলে আপোনালোকৰ ভেন্যু সুধিব পাৰিব, বা কিবা যদি সুধিবলগীয়া আছে এইটো ফোন নম্বৰত ফোন কৰি সুধিব পাৰিব। আৰু ইয়াৰ লগে লগে আপোনালোকে যদি কমেণ্ট বক্সত কমেণ্ট কৰে ময়ো কৈ দিম এজ ফাৰ এজ পচিবল। কথাটো এতিয়া হ'ল যে ফাৰ্ষ্ট অফ অল আমাৰ পিজিটিৰ লিষ্টটো ওলাব, পিজিটিৰ লিষ্টত ওলোৱাৰ পাছত সেইটো লিষ্টত যিহঁতৰ নাম থাকিব সিহঁতেৰে এডমিট কাৰ্ড ডাউনলোড হ'ব, আৰু ডাউনলোড কৰাৰ পাছত আপোনালোকে ৰেচপেক্টিভ প্লেচত গৈ নিজৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাব। ঠিক আছে, 30 তাৰিখত আপোনালোকৰ লিষ্টটো ওলাই যাব, ফাৰ্ষ্ট লিষ্টটো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ফাৰ্ষ্ট লিষ্ট ওলাই যাব, সেইটোৱে মেৰিট লিষ্ট হয়। আৰু কৈছে NB, দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন উইল নট বি ৰেছপনচিবল ফৰ এনি টাইপিং প্ৰিণ্টিং মিষ্টেক। ঠিক আছে, যদি কিবা টাইপিং মিষ্টেক হয় তেনেহ'লে ৰেছপনচিবল নহয়। সেইটো কেনেকৈ কথা মই গম নাই পোৱা, সিহঁতি টাইপ কৰিছে নিজে যদি কিবা টাইপ ৰং কৰিছে সেইটোৰ ওপৰত মে বি কৈছে যে আপোনালোকে যে ডকুমেণ্ট যেতিয়া এপ্লিকেশ্যন অনলাইন ছাবমিট কৰিছে তেতিয়া যদি কিবা ৰং কৰিছে তেনেহ'লে মানে মানে ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন ৰেছপনচিবল নহয়। ইয়াৰ পাছত কৈছে এটা কথা কৈছে, ফৰ দ্য পোষ্ট অফ গ্ৰেজুৱেট টিচাৰ পেপাৰ 1 ন'টিছ শ্বেল বি ইছ্যুড শ্বৰ্টলি। কেইদিনমানৰ পাছতেই মে বি 30 তাৰিখৰ পাছতেই গ্ৰেজুৱেট টিচাৰৰ ন'টিছ আহি যাব। তো সেইটোৱে কথা, এটা ভাল ন'টিছ এটা আহিছে। আপোনালোকৰ কিবা যদি সুধিবলগীয়া থাকে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব। যদি কাৰোবাৰ যদি এইটো ন'টিছ লৈ কিবা ডাউটছ থাকে কমেণ্ট কৰিব, মই আপোনাক ৰিপ্লাই দি দিম। ঠিক আছে, চ' ডেটছ অল ফৰ নাও, থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।